Hello everyone, welcome back to my YouTube channel. Please like, share, comment and subscribe my YouTube channel GK Study. বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান অসমৰ ৰাজধানীখনৰ নাম কি? ইয়াত শুদ্ধ উত্তৰ অপশ্যন চি দিছপুৰ। নেক্সট কুৱেশ্যন। শৰাইঘাট যুদ্ধৰ সময়ত মোগলৰ সেনাপতি কোন আছিল? ইয়াত শুদ্ধ উত্তৰ অপশ্যন চি ৰামসিংহ। নেক্সট কুৱেশ্যন। অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয়? ইয়াত শুদ্ধ উত্তৰ অপশ্যন বি 1 অক্টোবৰ। নেক্সট কুৱেশ্যন। আফগানিস্তান ভাৰতৰ পৰা কেতিয়া পৃথক হৈছিল? ইয়াত শুদ্ধ উত্তৰ অপশ্যন ডি 1893 চনত। নেক্সট কুৱেশ্যন। পৃথিৱীৰ সৰ্ববৃহৎ মহাসাগৰখনৰ নাম কি? ইয়াত শুদ্ধ উত্তৰ অপশ্যন ডি প্ৰশান্ত মহাসাগৰ। নেক্সট কুৱেশ্যন। নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যৰ কোনো সামুদ্ৰিক সীমা নাই? ইয়াত শুদ্ধ উত্তৰ অপশ্যন চি ৰাজস্থান। নেক্সট কুৱেশ্যন। আকাৰৰ ক্ষেত্ৰত পৃথিৱীৰ সৰ্ববৃহৎ দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান কি? ইয়াত শুদ্ধ উত্তৰ অপশ্যন ডি সপ্তম। নেক্সট কুৱেশ্যন। ভাৰতবৰ্ষৰ কোনটো মৌচুমী বতাহৰ বাবে বাৰিষা কালত বৰষুণ হয়? ইয়াত শুদ্ধ উত্তৰ অপশ্যন এ দক্ষিণ পশ্চিম মৌচুমী। নেক্সট কুৱেশ্যন। ভাৰতত কেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল? ইয়াত শুদ্ধ উত্তৰ অপশ্যন বি 1858 চনত। নেক্সট কুৱেশ্যন। বৰ্তমান ভাৰতৰ সংবিধানত মুঠ কেইটা মৌলিক অধিকাৰ আছে? ইয়াত শুদ্ধ উত্তৰ অপশ্যন ডি 6টা। নেক্সট কুৱেশ্যন। এখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্তিৰ বাবে ভাৰতৰ সংবিধানে নিৰ্ধাৰণ কৰা নিম্নতম বয়স কিমান? ইয়াত শুদ্ধ উত্তৰ অপশ্যন ডি 35 বছৰ। নেক্সট কুৱেশ্যন। ভাৰতত প্ৰথম সূৰ্য উদয় ক'ত হয়? ইয়াত শুদ্ধ উত্তৰ অপশ্যন এ অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন। ভাৰতীয় অৰ্থনৈতিক সংস্কাৰৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াত শুদ্ধ উত্তৰ অপশ্যন চি মনমোহন সিং। নেক্সট কুৱেশ্যন। ডক্টৰ ভূপেন হাজৰিকাদেৱে কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল? ইয়াত শুদ্ধ উত্তৰ অপশ্যন বি 2019 চনত। নেক্সট কুৱেশ্যন। অসমৰ ক'ত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় আছে? ইয়াত শুদ্ধ উত্তৰ অপশ্যন এ দেৰগাঁও। নেক্সট কুৱেশ্যন। শিশু দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াত শুদ্ধ উত্তৰ অপশ্যন বি 14 নৱেম্বৰ। নেক্সট কুৱেশ্যন। ভাৰতৰ বৃহত্তম জনবহুল নগৰখনৰ নাম কি? ইয়াত শুদ্ধ উত্তৰ অপশ্যন এ মুম্বাই। নেক্সট কুৱেশ্যন। মৌচিনৰাম কোনখন পাহাৰৰ সৈতে সম্পৰ্কিত? ইয়াত শুদ্ধ উত্তৰ অপশ্যন বি খাচী পাহাৰ। নেক্সট কুৱেশ্যন। অসমৰ কোন ঠাইত জুই চোলা কাৰখানা আছে? ইয়াত শুদ্ধ উত্তৰ অপশ্যন চি ধুবুৰী। নেক্সট কুৱেশ্যন। আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াত শুদ্ধ উত্তৰ অপশ্যন এ 8 মাৰ্চ। নেক্সট কুৱেশ্যন। ভাৰতৰ নীতি আয়োগ কিমান চনত গঠন হৈছিল? ইয়াত শুদ্ধ উত্তৰ অপশ্যন ডি 2015 চনত। নেক্সট কুৱেশ্যন। কথাকলি কোনখন ৰাজ্যৰ লোকনৃত্য? ইয়াত শুদ্ধ উত্তৰ অপশ্যন ডি কেৰেলা। নেক্সট কুৱেশ্যন। পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? ইয়াত শুদ্ধ উত্তৰ অপশ্যন চি মৰিগাঁও জিলাত। নেক্সট কুৱেশ্যন। অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ইয়াত শুদ্ধ উত্তৰ অপশ্যন বি শিলচৰ। নেক্সট কুৱেশ্যন। জাতিংগা ক'ত অৱস্থিত? ইয়াত শুদ্ধ উত্তৰ অপশ্যন এ ডিমা হাছাও। নেক্সট কুৱেশ্যন। অসমৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? ইয়াত শুদ্ধ উত্তৰ অপশ্যন চি লাইকে। নেক্সট কুৱেশ্যন। ৰাজ্যপালক কোনে নিযুক্তি প্ৰদান কৰে? ইয়াত শুদ্ধ উত্তৰ অপশ্যন বি ৰাষ্ট্ৰপতিয়ে। নেক্সট কুৱেশ্যন। পানীদিহিং অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? ইয়াত শুদ্ধ উত্তৰ অপশ্যন চি শিৱসাগৰ। নেক্সট কুৱেশ্যন। আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়
প্ৰথমবাৰৰ বাবে ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত শুদ্ধ উত্তৰ অপশ্যন এ চালনিবাৰী। নেক্সট কুৱেশ্যন, চিল্কা হীৰাত ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াত শুদ্ধ উত্তৰ অপশ্যন এ উৰিষ্যা।